তই মোক মিচিং আন দিলেহে মই তোক ভাত বনাই খুৱাম বেটা তোকো মই শিক্ষা দিম আই তবি আই ওই মিচিং লৈ কিয়া লাগে বল তোমাক কি কাম আছে এক কভানোরা এরেস্ট করবে আহা বলি নহলে ফোন করে দিলি পলাবো তুই মেক্সকলাই কেমন কাম করবি আর এখন সিনেমাকে চাও এগুলা কাম পিছত করলেই হব দে সিনেমাখন আগে চাই লও কেমন কাম করবি ভাগারও লাগছে দে কলটা গেছি ধরি লই হব দে বল ধুমা না ফল ধুমা আনি লও তাকো বড় টাকা নহয় আইছি দরমাহা বাকিতে হুমাই ও স্যার এই সাতু বড় ডেঞ্জার দেই ইটা বা বল ধুমাত বিচৰি পাও কত মেক সকলাই কোনটো বা ঘৰ এই আগত সুধ লাগব দুদিনমান হল পল ধুমার ঘৰত যাওয়া নাই কি বেয়া করছি বইনের পুটাকে যাবে র ইও আপি চাবা যাওয়া লাগা কথা আছিল কি বেয়া করলা মই গেলো হয় তার লগত তাক কও তই বিয়া নাপাতিলেও মই বিয়াখন পাতো লাগে তই দুদিনমান দেৰিকৈ পাত আৰু যদি তই পাতা পাত মই দুদিনমান দেৰিকৈ পাতো কিবা এটা আলোচনা কৰি বিয়াখন কৰিব লাগছিল কিমান আৰু একলাই থাকবি এনকে এই কুকুৰ এই চশমা মাৰি পক যায় মৰা তই এই কুকুৰ নহয় মানে মই যাওয়া নাই তো মই ঘৰতে আছো এই কুকুৰ এই তোৰ কথা মই গম নাপাওঁ যাওয়া নাই বুলি এতিয়া পুৰুতকে নহয় যাবি নাযাওঁ দে মই ঘৰলৈ দে নাযাওঁ সেইফালে খালি দিনটোত তলকে ঘূৰি ফুৰিব পাৰিলে ভাল পা ঘৰৰ কামগিলা কোনে কৰিব এই বেটাৰী গাড়ীখন লৈ ওলাই গেলি তো দিনটোত 200-300 টকা এটা আহে মায়ের ওপৰত বাই খাব পাইছা তই এই গৰুকেইটা টানি ফুৰিব লাগব মই ভাতকেইটা বনাব লাগব মই কাপোৰ কানি ধুব লাগব মই ঘৰ চাফা কৰিব লাগব মই বেটাৰী গাড়ীখন মই চলাব যাওঁ কৰো নেকি তই ঘৰতে থাক কুকুৰৰ পোৱালি বাইপেক যেনে তাৰ পুতা খেনে হৈছে আমাৰ ফাদাৰৰ মন নিচিনাই আছিল নেকি মায়ে কথাই কৈ থাকে বাইপেক যেনে তাৰ পুতা খেনে হৈছে ফাদাৰৰ মন নিচিনাই আছিল কিজানি সেইকাৰণে মায়ে কৈ থাকে আজি মই কবৰ পেটা আপি টানি লৈ আহিব লাগব ঘৰত চিন্তা নকৰবি মই তোক কেলে আজি ৱাশ্বিং মেচিন ঘৰ সাৰা মেচিন ভাত ৰন্ধা মেচিন চব লৈ আহিম তই বহি খাব পাৰবি মই আজি কবৰ পাই যোগাৰ কৰিম দে তই চিন্তাই নকৰবি যাচোন যা একগৰা ভাত বাৰকে যা তোৰ ঠাণ্ডা মই বুজি পাব বাকী নাই সেইকাৰণে মই আজি ভাতো বনোৱা নাই যা চৰুটো আছে চৰুটোকে খাই ল'বে যা এনে কৰিলে কেনেকে হ'ব মই কি খাম মোর পেটে লিভারে একেবারে গোটেই আলেম দিবা ধরছি মই ভোকত থাকতে পারা নাই যো একগরা দিবি যো আছে যদি বেটা ইটা লাইনত আছে তই মোক মিচিং আন দিলেহে মই তোক ভাত বনাই খুৱাম বেটা তোকো মই শিক্ষা দিম আই তবি আই ওই মিচিং লৈ আহিবি গধূলা গোটাইখিনি তাৰ পিছতহে ভাত খাব পারবি নহলে নাপা এতিয়া কিন্তু মই ভাত নেদাম এনকে ঠিক কৰিব লাগবে মল্লু এক চকলাইটো মাইনা জাল্লা দে পুতাকটোক খাবা নেদে এতিয়া মই মিচিং ক'ত বিচাৰি পাওঁ যাওঁ কবাৰ পেটা টানি তুলি হলে লৈ আহিম গধূলাই চম যদি মানে মিচিং লো কালি পাই মই খাব পাবা লাগব এই পথাৰত মূলা ফেলবে নৰা দেই ধনিয়া পাতো ফেলবে নৰা কৰচুৰেই নে গৰু খাই ইবাৰ মেক চকলাই মই বাৰীৰ আগতে এইখিনি কৰিব লাগব ধনিয়া পাত পেলাম তাতে পালেং শাক পেলাম আৰু তুলিম আৰু বেচিম নৰা পথাৰখনত এমান চব্জি কৰছো কোনে কি লৈ যায় কোন ফেলৰ পৰা গমেই নাপাওঁ চব্জি নহয় হৈ থাকে দিনক দিনে আজি ৰাতি চুপাই দিব লাগব তাতে কালি দুটা হাজিৰা বিচাৰিব লাগব মাটি তৈয়াৰ হৈ গেল এতে শাকখিনি পেলে ধনিয়াখিনি পেলে পথাৰৰ আলুখিনিও নিকিব লগা হৈছে হেৰি দাদা মানে কথা এটা সুধিব লগা আছিল ইয়াতে বলধুমাৰ ঘৰ কোনটোনো কিয়া লাগে বলধুমাক কি কাম আছে এক কভানোরা এরেস্ট করবে আহা বলি নহলে ফোন করে দিলি পলাব এক কিবা কাম আছে বলি নহয় তাৰ নামত কিবা অলপ টকা আছিল চৰকাৰৰ পাই সেই টকাখিনি বোলো আমি নিজ হাতে দি যাওঁ নহলে বেলেগৰ হাতত দিলি আধা খাই আনতে অলপমানহে পাব গতিকে আমি নিজ হাতে দিবা চৰকাৰে আমাক পঠাইছি এতিয়া মানুহটোকতো আমি চিনি নাপাওঁ কোনটো বা মানুহ এতিয়া গাঁৱত ঘূৰান্তে এইখিনিতে বুলি কৈছি বলধুমা এতিয়া কোনটো মানুহ আমি ধৰিব নোৱাৰো নহয় নহয় কমচে কম 4 লাখ মানটো হ'বই কিবা ইনচুৰৰ পইচা বোলে আমিও গম নাপাওঁ এতিয়া সেই মানুহটো পালি চিগনেচাৰটো কৰিলে তাৰ একাউণ্টত পইচাটো সোমাল হয় ছাৰ মই দিয়ক বলধুমা দিয়ক চহীটো মাৰি দিওঁ তই নহয় নেকি তই মিছাই গ'ল নেকি টকাৰ লগত ছাৰ সঁচাই কৈছোঁ ময়েই আপোনাক লাগে ভোটৰ কাৰ্ড আধাৰ কাৰ্ড পান কাৰ্ড আৰু কত কি কাৰ্ড আছে চব দেখাম ময়ে বলধুমা আপুনি বেলেগক সুধিব পাৰে এখন গাঁৱৰ বলধুমা ময়ে মই 4 লাখটো বেলেগত নেদব ময়ে ল'ম মোৰ একাউণ্টতে দিলি হ'ল মই বলধুমা ইউ আৰ আণ্ডাৰ এৰেষ্ট ছাৰ মই কি কৰিলোঁ কিয় এৰেষ্ট কৰিলে মোক এই বইনেৰ পুতাক
যৌ থানাত গেলি গম পাবি যৌ কি কৈছে কি কৰা নাই কে এৰেষ্ট কৰছো মেক্স চকলাই কেনে গুণ্ডা পুলিছে কি চাল দি ফাচেলা মোক কলিতা বলা বলা সোনকালে বলা